নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটাৰ ৰাতিপুৱাৰ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰকেইটা আৰম্ভ কৰাৰ আগতেই আপোনালোকক সৰুকৈ এটা ৰিকুৱেষ্ট, খবৰটোত লাইক কৰিবৰ বাবে নকওঁ, কিন্তু খবৰটো অকণমান শ্বেয়াৰ কৰি দিব সকলোৱে যাতে খবৰবিলাক জানিব পাৰে। আগবাইছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ ওপৰত। তো জুবিন দাৰ 13 দিনীয়া যিটো সকাম, 13 দিনীয়া সকামটো এতিয়া যোৰহাটত অনুষ্ঠিত কৰিব বুলি জনাইছে। আপোনালোকে হয়তো জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এই সম্পৰ্কে গম পাইছিলে যে জুবিন দাৰ 13 দিনীয়া সকাম যোৰহাটত অনুষ্ঠিত হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এতিয়া ঘোষণা কৰিছে যে জুবিন দাৰ 13 দিনীয়া সকামটি যোৰহাটতো অনুষ্ঠিত কৰিবই। তাৰ লগতে অসম কেবিনেটে সিদ্ধান্ত লৈছে যে সেই অনুষ্ঠানটি অসম চৰকাৰৰ দ্বাৰা আয়োজিত কৰা হ'ব বুলি জনাইছে। অসম চৰকাৰৰ তত্ত্বাৱধানত 13 দিনীয়া অনুষ্ঠানটি আয়োজন কৰা হ'ব যোৰহাটত। তো আপুনি যদি যোৰহাটবাসী ৰাইজ, আপোনালোকে হয়তো নিশ্চয় চাগে অকণমান বেয়া পাই আছিলে জুবিন দাক যোৰহাটলৈ নিনিয়াৰ বাবে। তো যোৰহাটলৈ সেই 13 নম্বৰ দিনৰ দিনাখনেই জুবিন দাৰ চিতাভস্ম লৈ যোৱা হ'ব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। সকলোকে ৰিকুৱেষ্ট, সকলোৱে যাতে জুবিন দাৰ অনুষ্ঠানটি লৈ আহে। কিছুলোকে চৰকাৰৰ বেয়া পাইছে সেই সম্পৰ্কে জানো। চৰকাৰক হয়তো আপোনালোকৰ চৰকাৰৰ প্ৰতি ক্ষোভ থাকিব পাৰে, কিন্তু জুবিন দাৰ হৈ আপোনালোকে 13 দিনৰ অনুষ্ঠানটিত উপস্থিত থাকিব বুলি মোৰ ৰিকুৱেষ্ট। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে চামকানু মহন্তৰ ওপৰত। চামকানু মহন্ত যে এজন বেপাৰী সেইটো এতিয়া প্ৰমাণ হৈ পৰিছে। চামকানু মহন্তক অসমৰ ৰাইজে এনেই ফেষ্টিভেল মহন্ত নাম দিয়া নাছিলে, ইয়াৰো নিৰ্দিষ্ট কাৰণ আছিলে। তো চামকানু মহন্তৰ ওপৰত এই খবৰ ওলাই পৰিছে। হয়তো আপোনালোকে চামকানু মহন্তক বিভিন্ন সময়ত শুনা পাই থাকে যে জুবিন হৈছে মোৰ বেকবন, জুবিন আছোঁ বাবেই মই আছোঁ। কাৰণ জুবিন দাৰ নাম লৈ চামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰে। জুবিন দাক 1 টকা এটাও নিদিয়ে, জুবিন দাক মাতি নিয়ে গান গাবৰ বাবে, অলপমান খুৱাই বুৱাই অকণমান ভালদৰে ট্ৰিট কৰে। আৰু জুবিন দাওতো সহজ সৰল মানুহ আপোনালোকে জানেই। তো জুবিন দায়ো বৰ বিশেষ পইচাৰ প্ৰতি লাগি নাথাকে। তেখেতৰ কাম হৈছে গান গোৱা, তেখেতে গান ভাল পায়, তেখেতে ৰাইজৰ কাৰণে কৰি ভাল পায়। তো চামকানু মহন্তই ফ্ৰীকৈয়ে গান গোৱাই বুলি এনেকুৱা ধৰণৰ অভিযোগ উত্থাপিত হৈছে চামকানু মহন্তৰ ওপৰত। এতিয়া চামকানু মহন্তই সন্মুখৰ পৰা জুবিন গাৰ্গৰ প্ৰশংসা কৰিছিলে, কিন্তু বেকচাইডক জুবিন গাৰ্গক লৈ কটু মন্তব্য কৰে, সমালোচনা কৰে অন্য ব্যক্তিৰ আগত। এতিয়া আমাৰ অসমৰ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্তৰ কন্যা সৃজনী মহন্তই কৈছে যে এদিনাখন চামকানু মহন্তক তেখেতৰ সন্মুখতে কোৱা শুনিছে যে বাদ দিয়াহে মোৰ কি আহে যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা কমোডিটি, মানে পণ্য সামগ্ৰী। মানে জুবিন গাৰ্গক ফ্ৰণ্টৰ পৰা কয় যে ই মোৰ বেকবন, কিন্তু পাছফালৰ পৰা বেলেগ মানুহৰ আগত কয় হে বাদ দিয়াহে এই মদাহীটো, ই মোৰ বাবেতো এটা সামান্য পণ্য সামগ্ৰী। মানে তেখেতৰ যিখন নেকি বেপাৰ, সেই বেপাৰখনৰ এটা প্ৰয়োজনীয় মানে সামগ্ৰী, প্ৰয়োজনীয় এটা সামগ্ৰী, যিটো সামগ্ৰী দেখুৱাই তেখেতে কাষ্টমাৰ টানে। তো এটা সামগ্ৰী বুলিহে ভাবে জুবিন দাক। তো এনেকুৱা চামকানু মহন্তক কি কৰিব লাগে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বেংকৰ একাউণ্ট থকা সকলৰ বাবে। আপোনাৰ যদি বেংকৰ একাউণ্ট আছে, আপুনি বাৰু KYC আপডেট কৰিলে নে নাই কৰা কমেণ্ট ছেকশ্যনত জনাব। ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা ঘোষণা কৰিছে যে আপোনালোকে 30 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকৰ KYC আপডেট কৰিব লাগিব। 1 জুলাইৰ পৰা 30 ছেপ্টেম্বৰলৈকে আমাৰ ভাৰতবৰ্ষত KYC শিবিৰ আয়োজন কৰা হৈছে। আৰু এই শিবিৰ আয়োজন কৰা হৈছে গাঁও পঞ্চায়তসমূহত। আপোনালোকৰ যদিহে কোনো ধৰণৰ এড্ৰেছ পাতি সলনি হোৱা নাই, তেনেহ'লে সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম দিলেই হ'ব। যদি আপোনালোকৰ এড্ৰেছ সলনি হৈছে, তেনেহ'লে এড্ৰেছ প্ৰুফৰ চাৰ্টিফিকেট প্ৰদান কৰিব লাগিব বুলি জনাইছে। মানে আপোনালোকৰ যদি এড্ৰেছ সলনি হোৱা নাই, একেই এড্ৰেছেই আছে, তেন্তে আপোনালোকে আধাৰ কাৰ্ড, পান কাৰ্ড লৈ যাব। লগতে বেংকৰ পৰা যিখন নেকি আপোনালোকক এপ্লিকেশ্যন দিব, সেই এপ্লিকেশ্যনখন সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম বুলি কয়। তো তাতে আপোনালোকে সকলোবিলাক ফিল আপ কৰি টিক মাৰ্ক কৰি নাম চাম লিখি জমা দি দিব, আপোনালোকৰ KYC আপডেট হ'ব। কিন্তু 30 তাৰিখৰ আগত কৰিব, নহ'লে বিপদত পৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ এজন আৰক্ষী জোৱানৰ ওপৰত। জুবিন দাক সকলোৱে ভাল পায়, সেয়া প্ৰমাণ হৈ গৈছে বৰ্তমান সময়ত।
এতিয়া আৰক্ষী জোৱানসকলক আমি দেখা পাইছোঁ আমাৰ অসমৰ জনসাধাৰণৰ ওপৰত লাঠি চালনা কৰা বা আমাৰ অসমৰ জনসাধাৰণৰ ওপৰত তেওঁলোকে বৰ্বৰতা দেখুওৱা আমি দেখিবলৈ পাইছোঁ। এটা তেওঁলোককো দোষ দি লাভ নাই, সেয়া তেওঁলোকৰ কৰ্তব্য, যিহেতু ওপৰৰ পৰা তেওঁলোকলৈ অৰ্ডাৰ আহিছে, সেই অৰ্ডাৰ মৰ্মে তেওঁলোকে কাম কৰিছে। যোৱাকালি এজন আৰক্ষী জোৱানক দেখা পালোঁ, যিজন আৰক্ষী জোৱানে নেকি চামকানু মহন্তৰ ঘৰৰ ফ্ৰণ্টত যেতিয়া জুবিন গাৰ্গৰ অনুৰাগীসকলে ধৰ্ণা দি আছিলে, তো সেই ধৰ্ণাত আৱেগিক হৈ সেই আৰক্ষী জোৱানজনে চিঞৰি উঠিলে জুবিন গাৰ্গ অমৰ হওক বুলি। গতিকে ভাবক, মানে আৰক্ষী জোৱানসকলক আমি বেয়া পাই লাভ নাই, ঠিক আছে। তো আৰক্ষী জোৱানসকলেও আমি যিদৰে জুবিন দাক ভাল পাওঁ, তেওঁলোকেও জুবিন দাক ভাল পায়, কিন্তু তেওঁলোকে তেওঁলোকৰ কৰ্মৰ খাতিৰত আমাক ছাপোৰ্ট কৰিব নোৱাৰে আৰু তেওঁলোকলৈ ওপৰৰ পৰা অৰ্ডাৰ অহা মৰ্মে বা নিৰ্দেশ অহা মৰ্মে আমাৰ ওপৰত তেওঁলোকে লাঠি চালনা কৰে। কিন্তু সেই বুলি আৰু তেনেকৈ মাৰিব নালাগে, অকণমান তেওঁলোকে সংযত হৈ মাৰিলে ভাল। আৰু যোৱাকালি এটা ভিডিঅ' চাইছোঁ, এনেকুৱা মাৰিছে মানে মাথা চাথা ফাটি গৈছে। তো সেই কামটো কৰিলে বেয়া, কিছুমানে পাৱাৰৰ মিছ ইউজ কৰে, সেই বস্তুটো বেয়া লাগে। কিন্তু এনেকুৱা ধৰণৰ আৰক্ষী জোৱান চাওকচোন বাৰু, তেখেতে মানে লাষ্টত গৈ মানে ৰখি থাকিব নোৱাৰি জুবিন দা অমৰ হওক বুলি এটা চিঞৰ মাৰিলে। গতিকে জুবিন গাৰ্গৰ অনুৰাগী সকলোতেই আছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ অন্য এজন আৰক্ষী জোৱানৰ ওপৰতে। আপোনালোকক মই ক'লোৱে, এজন আৰক্ষী জোৱানে লাষ্টত সহ্য কৰিব নোৱাৰি জুবিন দা অমৰ হওক বুলি তেখেতে নিজেই ধৰ্ণা দিলে বা চিঞৰি উঠিলে। তেনে অৱস্থাতে অন্য এজন আৰক্ষী জোৱানৰ ওপৰত খবৰ ওলাইছে, যিজন আৰক্ষী জোৱানে নেকি মানুহৰ ঘৰৰ ভিতৰত গৈ মানুহক মাৰি থৈ আহিছে। কিহৰ কাৰণে? কাৰণ তেখেতে ৰাস্তাৰ সন্মুখলৈ ওলাইছিলে আৰু সেই স্থানত মানে প্ৰটেষ্ট হৈ আছিল। অৱশ্যে সেই সময়ত প্ৰটেষ্ট হোৱাও নাছিলে, প্ৰটেষ্ট নহ'বৰ কাৰণে তেওঁলোকে পহৰা দি আছিল। আৰু এজন যুৱক ৰাস্তালৈ ওলাই আহিছিলে, যাৰ বাবে নেকি সেই আৰক্ষী জোৱানজনে গুৰুলকৈ প্ৰহাৰ কৰিলে। আৰক্ষী জোৱানজনৰ ফটো মই ইয়াতে দি দিছোঁ। এতিয়া তাৰ পাছতে এতিয়া সেই আৰক্ষী জোৱানজনক অকল এজনেই নাছিলে, প্ৰায় দুজনকৈ আৰক্ষী জোৱান আছিলে। এই দুয়োজন আৰক্ষী জোৱানক এতিয়া গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে জনসাধাৰণে, কাৰণ তেওঁলোকে ৰাইজৰ ওপৰত মানে বৰ বেয়াকৈ প্ৰহাৰ কৰিছে বা ৰাইজক বিনা কাৰণত প্ৰহাৰ কৰিছে। কাৰণ ঘৰৰ ভিতৰত তেখেতে সোমাই আছে, বাউণ্ডৰীৰ ভিতৰত আছে, তো তেখেতক গৈ প্ৰহাৰ কৰিছে তেওঁলোকৰ পাৱাৰ দেখাই, পাৱাৰৰ মিছ ইউজ কৰি। এতিয়া কি ক'ব আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। এইসকল অসমীয়া নহয়েই নেকি? মানে এনেকুৱা ধৰণৰ কেতিয়াবা সন্দেহ হয়। যদি অসমীয়া হয়, তেনেহ'লে অন্য এজন অসমীয়া মানুহৰ ওপৰত এনেকৈ হাত তুলিবৰ বাবে তেওঁলোকৰ অকণো বেয়া নালাগেনে? বা ঠিক আছে, তেখেতে কিবা এটা ভুল কৰিছে, ভাই তুমি যা, এবাৰ হ'লেও ৱাৰ্ণিং দিয়ক যে তই ইয়াৰ পৰা যা, নহ'লে কিন্তু মানে আমি তোৰ ওপৰত কিন্তু একশ্যন ল'ম। তেতিয়া যদি তেওঁলোকে নামানে, তেতিয়া বেলেগ কথা। বা জুবিনদাৰ নিচিনা এজন মানুহৰ কাৰণে প্ৰটেষ্ট কৰিবলৈ গৈ মানুহক মাৰধৰ কৰা, থানাত ভৰোৱা, তেওঁলোকক চুচৰাই লৈ যোৱা, মানে বৰ ভাল লগা নাই। কিবা এটা মানে বেয়া লাগি গৈছে এই বস্তুবিলাক, হয়নে নহয়? আপোনালোকে নিজেই কমেণ্ট ছেকশ্যনত জনাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ভিক্টৰ দাস আৰু অজয় ফুকনৰ ওপৰত। ভিক্টৰ দাসকটো আপোনালোকে নিশ্চয় চিনি পায়, অজয় ফুকনক খুব কম বেছি মানুহে চিনি পায়। অজয় ফুকন হৈছে এজন মিউজিক কম্প'জাৰ, এজন শিল্পী, মানে এজন গায়ক। তো তেখেতলোকে যোৱাকালি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈছিলে সিদ্ধাৰ্থৰ ঘৰৰ ফ্ৰণ্টত। তো সিদ্ধাৰ্থ যোৱাকালি ঘৰতে সোমাই আছে, সিদ্ধাৰ্থৰ ঘৰৰ ফ্ৰণ্টত গৈ প্ৰতিবাদ কৰিবলৈ গৈছিলে। আৰু সিদ্ধাৰ্থৰ যিগৰাকী ঘৰত কাম কৰা মহিলা আছে, তেখেতে কৈছে যে সিদ্ধাৰ্থ ঘৰতে আছে। তো তাৰ পাছত ৰাইজে সিদ্ধাৰ্থক উলিয়াই দিবৰ বাবে মানে প্ৰটেষ্ট কৰিছিলে। আৰু তেনে সময়তে আৰক্ষীয়ে কি কৰিলে, আপোনাৰ সেয়া ভিক্টৰ দাস আৰু লগতে যিজন নেকি অজয় ফুকন, তো তেখেত দুয়োজনকে এৰেষ্ট কৰি লৈ গুচি গ'ল। তো ভাবক, মানে দোষী কোন, নহয় জানো? দোষী কোন? আমি গোটেই ৰাইজে এজাহাৰ দাখিল কৰিছে সিদ্ধাৰ্থৰ ওপৰত আৰু চামকানু মহন্তৰ ওপৰত। এতিয়া ৰাইজে প্ৰটেষ্ট কৰিছে যে তেওঁলোকৰ ওপৰত উচিত শাস্তি হ'ব লাগে, জুবিন দাই উচিত ন্যায় পাব লাগে, ইয়াৰ ওপৰত তদন্ত হ'ব লাগে। কিন্তু তাৰ বিপৰীতে কি কৰিছে, যিসকলে তদন্তৰ দাবী কৰিছে, যিসকলে ন্যায়ৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈছে, তেওঁলোকৰ ওপৰত বৰ্বৰতা দেখাইছে অসম আৰক্ষীয়ে। এতিয়া কৰিব লাগিছিলে কি, কৰিছে কি? কৰিব লাগিছিলে এইটোৱেই যে যিসকলে জুবিনদাৰ নিচিনা এজন মানুহক হত্যা কৰিছে, তেওঁলোকৰ ওপৰত একশ্যন ল'ব লাগিছিলে। কিন্তু ওলোটা সেইসকলৰ ওপৰত একশ্যন লৈছে
যিসকলে নেকি ন্যায় বিচাৰি গৈছে। এয়া কেৱল আমাৰ অসমতেই সম্ভৱ, অসমৰ বাহিৰত ক'তোৱে এই ঘটনা সম্ভৱ নহয়। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৰহাটত অনুষ্ঠিত কৰিছিলে জুবিন দাৰ জন্মদিন, জন্ম বাৰ্ষিকী অনুষ্ঠান কৰিছিলে জুবিন দা জীৱিত থকা অৱস্থাত। তো সেই সময়ত জুবিন দাৰ জন্মদিন অনুষ্ঠান আয়োজন কৰাৰ সময়ত সিদ্ধাৰ্থই একাংশ লোকৰ পৰা জুবিন দাৰ নামেৰে 10 মিনিটত 10 লাখ টকা সৰলুকি কৰিছিলে বুলি এজন প্ৰত্যক্ষদৰ্শীয়ে এতিয়া দাবী উত্থাপন কৰিছে। তো এতিয়া হয়তো আপোনালোকে ক'ব পাৰে তেওঁলোকে জুবিন দা জীয়াই থকাৰ সময়ত এই কথাবিলাক উত্থাপিত কৰা নাছিলে কিয়? সেই সময়ত এই কথাবিলাক এইকাৰণে উত্থাপন কৰা নাছিলে, জুবিন দাক সকলোৱে সন্মান কৰে, জুবিন দাক সকলোৱে মৰম কৰে। গতিকে কোনো এজন ব্যক্তি যেতিয়া জুবিন দাৰ হৈ কাম কৰি আছে, সেই ব্যক্তিজনে যেতিয়া নেকি জুবিন দাৰ নাম লৈ কাৰোবাক পইচা বিচাৰিছে, মানুহে তাত আৰু আপত্তি নকৰে যে জুবিন দাই কেলে পইচা বিচাৰিব, তাত আপত্তি নকৰে। জুবিন দাই বিচাৰিছে নেকি, লৈ যা ভাই, মানে এই বস্তুটো মানুহৰ মনত সেই ভাৱ আছিলে। কিন্তু এতিয়া যিহেতু গম পাইছে যে সিদ্ধাৰ্থই জুবিন দাক কেনেকৈ খুলি খুলি খাইছিলে, তাৰ পাছত এতিয়া ৰাইজে সেইবিলাকৰ ওপৰত এটাৰ পাছত এটা তথ্য উদঙাই দিছে। তেখেতে কৈছে, প্ৰত্যক্ষদৰ্শীজনে কৈছে 10 মিনিটত 10 লাখ টকা তেখেতে যোগাৰ কৰি ল'লে জুবিন দাৰ বাৰ্থডেৰ নামত। যে দাদাই ফোন কৰিছিলে নেকি বুলি কল কৰে কোনোবা এজন ব্যক্তিলে, বোলে দাদাৰ বাৰ্থডে পাতিছোঁ, তো তাৰ কাৰণে 2 লাখ দিয়ক, দাদাৰ বাৰ্থডে পাতিছোঁ 3 লাখ টকা দিয়ক, দাদাৰ বাৰ্থডে পাতিছোঁ 1.5 লাখ টকা দিয়ক। মানে এই ধৰণে 10 মিনিটত 10 লাখ টকা বোলে গোটাই ল'লে। গতিকে ভাবক জুবিন দাক কেনেকৈ খুলি খুলি খাইছিলে সিদ্ধাৰ্থই। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকে বাৰু দুলু আহমেদক চিনি পায় নে নাপায়? তেখেত এজন পলিটিচিয়ান, দুলু আহমেদ। এতিয়া দুলু আহমেদৰ ওপৰত মানহানিৰ গোচৰ ৰুজু কৰা হৈছে। দুলু আহমেদৰ ওপৰত অভিযোগ উত্থাপিত হৈছে যে দুলু আহমেদে হেনো চামকানু মহন্তৰ পৰিয়ালৰ ওপৰত অপপ্ৰচাৰ চলাইছে, আৰু যাৰ বাবে এতিয়া দুলু আহমেদৰ ওপৰত মানহানিৰ গোচৰ ৰুজু কৰা হৈছে। মই আপোনালোকক 100% গেৰাণ্টি দি ক'লোঁ, আপোনালোকে আৰু 1 দিন বা 2 দিন ৱেইট কৰক, দুলু আহমেদক ডাইৰেক্টলি এৰেষ্ট কৰা হ'ব। ডাইৰেক্টলি এৰেষ্ট কৰিব, কাৰণ তেখেতৰ ওপৰত মানহানিৰ গোচৰ ৰুজু হৈছে। এখনেই তেখেতৰ ওপৰত এজাহাৰ দাখিল হওক বা দুখনেই হওক, কথা নাই, মুঠতে এৰেষ্ট কৰিবই। তাৰ বিপৰীতে আকৌ আনফালে চামকানু মহন্ত আৰু অন্য সিদ্ধাৰ্থৰ বিৰুদ্ধে কিমানখিনি এজাহাৰ দাখিল হৈছে, এতিয়ালৈকে কিন্তু আটক কৰা নাই আকৌ। এইটোতো ডাঙৰ প্ৰশ্ন। তো আপোনালোকে হয় নে নহয় আপোনালোকে নিজেই চাই যাব। এতিয়া দুলু আহমেদৰ ওপৰত মানহানি গোচৰ তৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ননী গোপাল মহন্ত, হয়তো চাগে চামকানু মহন্তৰ পৰিয়ালবৰ্গ হ'ব পাৰে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। নৰ্থ ইষ্ট ফেষ্টিভেললৈ আমাৰ অসমৰ এজন APS বিষয়া গৈছিলে। আপোনালোকে বাৰু গম পায়নে? আপোনালোকে হয়তো গম নাপাব পাৰে। আপোনালোকে গম পাবনো কেনেকৈ? মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱেই গম পোৱা নাছিলে যে নৰ্থ ইষ্ট ফেষ্টিভেললৈ অসমৰ এজন বিষয়ববীয়া গৈছিলে বা অসমৰ এজন APS বিষয়া গৈছিলে। এতিয়া তেওঁলোক যাবৰ কাৰণে অনুমতি ল'ব লাগে। অনুমতি অবিহনে তেওঁলোকে নিজৰ দেশ এৰি অন্য এখন দেশলৈ যাব নোৱাৰে, এইবিলাক প্ৰট'কল। বা ধৰি লওক কোনোবা এজন মন্ত্ৰীয়ে যদি যাব বিচাৰে, মন্ত্ৰীজনেও মানে অনুমতি ল'ব লাগে। বিনা অনুমতিত তেওঁলোকে দেশ এৰি অন্য এখন দেশলৈ যাব নোৱাৰে। এতিয়া কথাটো হৈ গ'ল, তেখেতে অনুমতি লৈছে নে লৈছিলে সেই সম্পৰ্কেও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত তথ্য নাছিলে। গতিকে তেখেত গৈছিলে বুলিও গম নাপাইছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তো সেই ঘটনাটোৰ সৈতে সম্পূৰ্ণৰূপে জড়িত আছে বুলি ক'ব পাৰি। যিখন ইয়াকত গৈছিলে সেই ইয়াকখনতো তেখেত হয়তো উপস্থিত আছিলে। এটা খবৰ ওলাই পৰিছে, যিজন নেকি APS বিষয়া আছিলে, তো তেখেতে EWS চাৰ্টিফিকেট জমা কৰি চাকৰি লাভ কৰিছিলে বুলি। EWS চাৰ্টিফিকেট। এতিয়া EWS চাৰ্টিফিকেট মানে কি হয়তো বহুতে নাজানিব পাৰে। এইখন হৈছে ইকনমিকেলি উইকাৰ্ছ, যিসকল নেকি ষ্টুডেণ্ট থাকে বা যিসকল নেকি মানুহ থাকে, তো তেওঁলোকক এই চাৰ্টিফিকেট দিয়া হয়। মানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহবিলাকক এই চাৰ্টিফিকেট দিয়া হয়। তো এই চাৰ্টিফিকেটখন হ'লে চাকৰি পোৱাৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন পায়। এতিয়া তেখেতে EWS চাৰ্টিফিকেট দি চাকৰি লাভ কৰিছিল। কিন্তু সবচে ডাঙৰ কথাটো হৈ গ'ল, তেখেতে চাকৰি পোৱাৰ সময়ত এটা ডাঙৰ কোম্পানীত চাকৰি কৰি আছিলে। গতিকে এটা কোম্পানীত চাকৰি কৰি থকা ব্যক্তিজনে মানে ডাঙৰ কোম্পানীত ডাঙৰ পজিশ্যনত আছিলে, আৰু সেই সময়ত তেখেতৰ চেলেৰিও বহুত আছিলে। গতিকে তেখেত কেনেকৈ ইকনমিকেলি উইক পাৰ্চন হ'ল বা ইকনমিকেলি উইক বা দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি কেনেকৈ হ'ল, মানে 2 নম্বৰ কৰি চাকৰি লৈছে। গতিকে এইবিলাকৰো মোৰ মতে এতিয়া তদন্ত হ'ব লাগে। তো এই তথ্যখিনি মই আপোনাৰ ফেচবুকৰ পৰা সংগ্ৰহ কৰা, তো কিমান দূৰ সত্য এই সম্পৰ্কে ফেক্ট চেক কৰা নাই,
কিন্তু এখন আপোনাৰ লিষ্ট ওলাইছে লিষ্টখনত কিন্তু EWS সাৰ্টিফিকেট দি চাকৰি পোৱা বুলি উল্লেখ আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত তো সিদ্ধাৰ্থ শৰ্মাই এখন মুকলি চিঠি লিখিছে আৰু সেই মুকলি চিঠিখন অসমীয়াত লিখিছে তেখেত কিন্তু এজন অসমীয়া যুৱক নহয় আকৌ এইটো মনত ৰাখিব কিন্তু অসমীয়াত তেখেতে এখন চিঠি লিখিছে আৰু তেখেতে কৈছে যে নীৰৱতাক ভুল বুজিব পাৰে কিছুমান লোকে ভাবে যে যদি মই একো নকওঁ বা লগে লগে ঘূৰি নাহোঁ তেন্তে ইয়াৰ অৰ্থ হ'ব যে মই কিবা ভুল কৰিছোঁ সেইবাবে মই এই চিঠিখন লিখিছোঁ মই সকলোকে জনাব বিচাৰোঁ যে মোৰ লুকুৱাবলৈ একো নাই মই পলাই যোৱা নাই মোৰ সুৰক্ষাৰ আশ্বাস আৰু সত্য দাঙি ধৰাৰ এক উচিত সুযোগ পোৱাৰ লগে লগে মই গুৱাহাটীলৈ আহিম আৰু SIT তথা ৰাইজৰ আগত সকলো কথা বা মোৰ পক্ষ দাঙি ধৰিম বুলি জনাইছে অসমীয়াত শুদ্ধ অসমীয়াত তেখেতে লিখি তেখেতে সেই চিঠি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে এতিয়া অমৃতা গগৈয়ে কৈছে যে সিদ্ধাৰ্থ শৰ্মাই কিন্তু শুদ্ধকৈ অসমীয়া লিখাটো বাদেই শুদ্ধকৈ অসমীয়া তেখেতে ক'বও নাজানে গতিকে তেখেতে কেনেকৈ শুদ্ধ অসমীয়া লিখিব পাৰিলে এইটো প্ৰশ্ন উত্থাপিত কৰিছে অমৃতা গগৈয়ে মানে ইয়াৰ অৰ্থ হ'ল এইটো যে তেখেতৰ সৈতে কোনোবা এজন অসমীয়া মানুহ লিংক আছে যিজন মানুহে নেকি লিখি দিছে তেখেতলৈ আৰু তেখেতে সেই মৰ্মে সেইখন পোষ্ট কৰিছে কাৰণ যিজন মানুহে অসমীয়া ভালদৰে ক'বই নাজানে সেই মানুহজনে অসমীয়া কেনেকৈ লিখিব অমৃতা গগৈ কৈছে তেখেতে লিখাটোতো বাদেই অসমীয়া ক'বই নাজানে তো সেই মানুহজনে কেনেকৈ ভালদৰে শুদ্ধ অসমীয়া লিখিব পাৰিব এইটো সঁচা কথা তো আপুনি যদি হিন্দী ক'বই নাজানে তো আপুনি হয়তো লিখিবও নাজানিব লিখিব জানিলেতো নিশ্চয় ক'ব পাৰিব গতিকে আপুনি ক'বই নাজানে আৰু শুদ্ধ হিন্দী আপুনি কেনেকৈ লিখিব গতিকে অমৃতা গগৈ এইটো অভিযোগ উত্থাপিত কৰিছে তেখেতে অসমীয়া লিখাটো বাদেই ক'বই নাজানে তো তেখেতক নিশ্চয় কোনোবাই হেল্প কৰিব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে তো জুবিন দাৰ মৃত্যুৰ তদন্তৰ বাবে এখন SIT গঠন কৰিছে এই সম্পৰ্কেটো আপোনালোকে নিশ্চয় জানে এতিয়া আপোনালোকে সেই SIT বা CID টিমটিক আপোনালোকে সহযোগ কৰিব পাৰে জুবিন দাৰ হৈ যদি কিবা আপোনালোকৰ তথ্য আছে বা যদি আপোনালোকৰ সিদ্ধাৰ্থ বা চামকানু মহন্তৰ বিৰুদ্ধে যদি কিবা আপোনালোকৰ তথ্য আছে আপোনালোকে মেইল যোগে পঠাব পাৰে এটা মেইল মুকলি কৰিছে মেইলটো হৈছে digcid@assampolice.gov.in এই মেইলটোত আপোনালোকে যিকোনো তথ্য পঠাব পাৰে জুবিন দাৰ যদি সাপেক্ষেও আছে সিদ্ধাৰ্থ বা চামকানু মহন্তৰ যদি বিপক্ষেও আছে গোটেই তথ্যবিলাক আপোনালোকে প্ৰেৰণ কৰি দিব পাৰে যাতে CIDৰ অকণমান সুবিধা হয় ঠিকই আছে এতিয়া আমি মানে CIDৰো কাম কৰিব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বহু দিনৰে পৰা মৰাণ জনগোষ্ঠীয় লোকসকলে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে মাজতেতো মৰাণ জনগোষ্ঠীয় লোকসকলৰ ওপৰত বৰ্বৰতা দেখুৱাই অসম আৰক্ষীয়ে লাঠি চালনা কৰে আৰু বৰ বেয়াকৈ আঘাতপ্ৰাপ্তও হয় এই সম্পৰ্কে আপোনালোকে হয়তো নিশ্চয় খবৰ পাইছিলে তো যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মৰাণ জনগোষ্ঠীৰ লোকসকলৰ লগত জনজাতিকৰণৰ সম্পৰ্কে এখন বৈঠকত মিলিত হয় বুলি জনাইছে মানে মৰাণ জনগোষ্ঠীৰ যিসকল নেকি বিষয়ববীয়া আছে তেওঁলোকৰ সৈতে এখন বৈঠকত মিলিত হয় যাতে তেওঁলোকক শান্তি প্ৰক্ৰিয়াৰ দ্বাৰা জনজাতিকৰণ প্ৰদান কৰিব পাৰি তো তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰে বুলি জনাইছে এটা নাজানো আৰু কেতিয়ালৈ তেওঁলোকে জনজাতিকৰণ লাভ কৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে BTCত হয়তো এইবাৰ হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ গঠন কৰিব বা হাগ্ৰামা মহিলাৰীয়ে হয়তো এইবাৰ ৰাজত্ব কৰিব এইবাৰ প্ৰমোদ বড়োৰ দিন গ'ল মানে আমি ইয়াৰ পৰা এইটোৱে ক'ব পাৰোঁ যে প্ৰমোদ বড়োৱে বৰ ভাল কাম নকৰিলে তেখেতে সামাজিক মাধ্যমত কৈ থাকিব পাৰে মই ভাল কাম কৰিলোঁ বুলি কিন্তু ৰাইজে বুজি উঠিছে যে প্ৰমোদ বড়োৱে কেনেকুৱা কাম কৰিলে প্ৰমোদ বড়োৱে BTCত কেনেকুৱা ধৰণৰ কি কাম কৰিলে সেয়া হয়তো ৰাইজে বুজি উঠিলে যাৰ কাৰণে নেকি এইবাৰ হাগ্ৰামা মহিলাৰীকেই সকলোৱে মানে ভোট দিছে ছাপোৰ্ট কৰিছে হাগ্ৰামা মহিলাৰীয়ে প্ৰায় 22খন সিট লাভ কৰিছিলে মই ভিডিঅ' চাই থকালৈকে 10খন পাইছিলে বিজেপিয়ে আৰু 8খন পাইছিলে UPPL নেকি যিজন নেকি প্ৰমোদ বড়োৰ যিটো পাৰ্টি আছিলে UPPL তো UPPLে 8খন সিট পাইছিলে গতিকে এইবাৰ ৰাইজে গম পাইছে মই ভাবোঁ আমাৰ অসমতো
এইবাৰ ৰিজাল্ট অকণমান উল্টা পাল্টা হ'ব পাৰে বাৰু যি কি নহওক এটা মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱক এই ৰিজাল্টৰ সম্পৰ্কে যেতিয়া সোধা গ'ল তেতিয়া তেখেতে কৈছে যে মই গম পাইছিলোঁ এইবাৰ আমাৰ অকণমান ফলাফল বেয়া হ'ব কাৰণ নিৰ্বাচনৰ 3 দিনমান আগৰে পৰা আমি নিৰ্বাচনৰ লগত একেবাৰে লাগিবলৈ নাপাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কেইবাখনো মিটিং কেনসেল হ'ল লিলিপ ডাঙৰীয়াৰ কেইবাখনো মিটিং কেনসেল হ'ল কাৰণ জুবিনদাৰ মৃত্যু যেতিয়াই হ'ল মৃত্যু হোৱাৰ পাছত তেখেতলোকে জুবিনদাৰ সৈতে লাগি থাকিব লগা হ'ল তো যাৰ কাৰণে তেখেতলোকে গম পাইছিলে যে এইবাৰ ফলাফল ভাল নহ'ব বুলি আৰু যি কি নহওক মুঠতে ক'বলৈ গ'লে এইবাৰ UPPLও বৰ বিশেষ ভাল ফলাফল দেখাব পৰা নাই বিজেপিও ভাল ফল দেখাব পৰা নাই তাৰ বিপৰীতে হাগ্ৰামা মহিলাৰে এইবাৰ বাজি মাৰি দিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি যদি কৃষিজাত সামগ্ৰীৰ পাইকাৰী আপোনালোকে দোকান খুলিব বিচাৰে বা পাইকাৰী বিজনেছ কৰিব বিচাৰে তো তাৰ কাৰণে আপোনালোকক যদি অনুমতি পত্ৰৰ প্ৰয়োজন হৈছে বা অনুজ্ঞাপত্ৰৰ যদি প্ৰয়োজন হৈছে তো তাৰ কাৰণে আপোনালোকে এতিয়া অনলাইন মাধ্যমতে অনুজ্ঞাপত্ৰ লাভ কৰিব বুলি জনাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে খুব শীঘ্ৰে এটা ৱেবছাইট মুকলি কৰা হ'ব এটা পৰ্টেল মুকলি কৰা হ'ব য'ত আপোনালোকে আবেদন কৰিব পাৰিব যদিহে আপোনালোকে কৃষিজাত সামগ্ৰী যদি আপোনালোকে হোলসেল দোকান খুলিব বিচাৰে বা ষ্ট'ৰ খুলিব বিচাৰে তেন্তে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে সোণাপুৰৰ পৰা অসম চৰকাৰে ঘোষণা কৰিছে যে সোণাপুৰত এতিয়া 10ম বেটেলিয়ানৰ চৌহদ নিৰ্মাণ কৰিব বুলি জনাইছে যাৰ বাবে 260 কোটি টকা খৰচা কৰিব আৰক্ষী প্ৰশিক্ষণৰ আন্তঃগাঁথনি শক্তিশালী কৰিবৰ বাবে অত্যাধুনিক প্ৰশিক্ষণ ঠাই নিৰ্মাণ কৰি উলিয়াব এতিয়া সোণাপুৰত 10ম অসম আৰক্ষী বেটেলিয়ানৰ চৌহদ নিৰ্মাণ কৰিব বুলি জনাইছে তো এইভাবে আমি অসম চৰকাৰক ধন্যবাদ জনাইছো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে নৰ্থ ইষ্ট ফেষ্টিভেললৈ অসমৰ পৰা যোৱা প্ৰত্যেকগৰাকীকে এতিয়া SITয়ে জাননী প্ৰেৰণ কৰিছে যেনে নিশ্চিতা গোস্বামী শেখৰ গোস্বামী আৰু অমৃতা প্ৰভালৈ এতিয়া SITয়ে জাননী প্ৰেৰণ কৰিছে আজি দিনৰ 11 বজাত হাজিৰ হ'ব লাগিব CIDৰ কাৰ্যালয়ত জুবিন গাৰ্গৰ ঘটনাক লৈ জাননী জাৰি কৰিছে SITয়ে সিংগাপুৰত প্ৰবাসী অসমীয়ালৈও SIT জাৰি কৰিছে মানে সিংগাপুৰত যিসকল নেকি প্ৰবাসী অসমীয়া আছে যিসকল অসমীয়া সিংগাপুৰত আছেগে যিসকল নেকি জুবিনদাৰ সেই ঘটনাটোৰ সময়ত উপস্থিত আছিলে তেওঁলোকলৈও এতিয়া SITয়ে জাননী প্ৰেৰণ কৰিছে তেওঁলোকও অসমলৈ আহিব লাগিব অসমলৈ আহি তেওঁলোকে এতিয়া এই কেছটোৰ সম্পৰ্কে চৰকাৰক সহযোগ কৰিব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে আমাৰ অসমবাসীয়ে এটা ভাল পাব লগা খবৰ ওলাই পৰিছে SITয়ে সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেট আৰু শ্যামকানু মহন্তৰ ঘৰত সিল মাৰি দিছে বুলি খবৰ ওলাই পৰিছে মানে তাতে এতিয়া কোনো এন্ট্ৰি কৰিব নোৱাৰিব না বাহিৰৰ পৰা কোনো মানুহ এন্ট্ৰি কৰিব পাৰিব না সিদ্ধাৰ্থ বা শ্যামকানু মহন্ত এন্ট্ৰি কৰিব পাৰিব যেতিয়ালৈকে গোটেই কেছটো মীমাংসা নহয় যেতিয়ালৈকে কেছটিৰ তদন্ত নহয় তেতিয়ালৈকে এই ঘৰটোত এজনো মানুহ এন্ট্ৰি কৰিব নোৱাৰিব সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তৰ ঘৰৰ ফ্ৰণ্টত সিল মাৰি দিলে তো বন্ধু-বান্ধৱীসকল এই সিদ্ধান্ত বা এই কাম কৰে যোৱাকালি অসম আৰক্ষীয়ে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে জুবিনদাৰ খবৰবিলাক শুনি এতিয়া এনে লাগিছে জুবিনদা যেন ফিউচাৰৰ মানুহ আছিলে নেকি মানে টাইম ট্ৰেভেলাৰ বুলি কয় যে মানে ফিউচাৰৰ পৰা আহে যে মানুহবিলাক তো তেখেত মানে ফিউচাৰৰ পৰা আহিছিলে নেকি এনেকুৱা মানে অনুভৱ হৈছে জুবিনদাই যিবিলাক গান লিখি থৈ গৈছে সেই গানৰ মৰ্মে কামবিলাক হ'বলৈ লৈছে হয়নে নহয় বাৰু আপোনালোকে এবাৰ চাওকচোন তেখেতৰ ৰিসেন্টলি যিখন নেকি সিনেমা আছিলে ৰৈ ৰৈ বিনালে তো সেই সিনেমাখনৰ কাহিনী ভাগ হৈছে সাগৰৰ পৰাই আৰম্ভ হ'ব আৰু সাগৰতেই শেষ হ'ব জুবিনদা চাওক সাগৰতেই শেষ হৈছে হয়নে নহয় মানে তেখেত ক'বলৈ গ'লে টাইম ট্ৰেভেলাৰ আছিলে যদিও ঠিক নাই তেখেতে ভৱিষ্যতৰ পৰা হয়তো অহা ব্যক্তিও যদি ঠিক নাই কিয় কৈছো কাৰণ জুবিনদাই আজিৰ পৰা প্ৰায় 15 বছৰৰ আগতে তেখেতে এপাত জোতা ৰঙা আৰু এপাত জোতা হালধীয়া পৰিধান কৰিছিলে সেই সময়ত ৰাইজে তেখেতক ক্ৰিটিসাইজ কৰিছিলে যে জুবিন পাগল হ'লেয়া চা কি জোতা পিন্ধিছে এনেকৈ মানুহে মানে জুবিনদাক ক্ৰিটিসাইজ কৰিছিলে কিন্তু আপোনালোকে এতিয়া চাওক ডাঙৰ ডাঙৰ ব্ৰেণ্ডবিলাকে দুটা কালাৰৰ জোতা লঞ্চ কৰে মেসি ৰনাল্ডো ডাঙৰ ডাঙৰ ফুটবলাৰ সকলক চাওক তেওঁলোকে এটা ভৰিত এপাত জোতা আন এটা ভৰিত এপাত জোতা এইটো এটা ট্ৰেন্ড হৈ পৰিছে হয়নে নহয় গতিকে জুবিনদা ফিউচাৰৰ পৰা অহা মানুহ যদিও ঠিক নাই তাৰ লগতে যেনে ধৰি লওক জুবিনদাই কিছুমান খাদ্য নিজে ইনভেনশন কৰিছিলে আৰু এতিয়া চাওক সেই খাদ্যবিলাক ডাঙৰ ডাঙৰ শ্বপিং মলত ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত বিক্ৰী কৰে
যেনে তেখেতে পাণ মছলা আইচক্ৰীম নিজে ইনভেণ্ট কৰিছিলে আজিৰ পৰা 10 বছৰৰ পূৰ্বে কিন্তু এতিয়া এট প্ৰেজেণ্ট টাইমত 24-25 চনত চাওক আপোনালোকে আপোনাৰ ডাঙৰ ডাঙৰ যিবিলাক নেকি ৰেষ্টুৰেণ্ট আছে তাত আপোনালোকে পাণ মছলা আইচক্ৰীম পাব মানে জুবিন দাই এনেকুৱা কিছুমান কাম কৰি থৈ গৈছে যিবিলাক এতিয়া মানে সেই বস্তুবিলাক তেখেতে পূৰ্বতেই কৰিলে কিন্তু সেই বস্তুবিলাক এতিয়া হৈ গৈছে যেনে জুবিন দাই কৈছে যে সাগৰৰ তলিতে শুবৰে মন তেখেত চাওক সাগৰ মানে তেখেতে কোৱাৰ দৰে সাগৰ তলিতে শুবৰে মন তাৰপিছত আকাশেৰে উৰিবলৈ মন এনেধৰণৰ তেখেতৰ এটা গান আছিলে তো সেই গানটোৰ নিচিনাকৈ তেখেতে চাওক আপোনাৰ মৃত্যু হ'ল সাগৰ তলিতে উৰা মাৰি আহিলে জাহাজেৰে গতিকে তেখেত টাইম ট্ৰেভেলাৰ আছিলে যদিও ঠিক নাই সবেই ভগৱান বুলি কয় মই কৈছোঁ তেখেত এজন টাইম ট্ৰেভেলাৰ আছিলে তেখেতে গোটেই কথাবিলাক আগতীয়াকৈ গম পাইছিলে যাৰ জৰিয়তে নেকি তেখেতে গোটেই কথাবিলাক গানৰ জৰিয়তে লিখি থৈ গৈছিলে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে জুবিন দাৰ এটা গান আছে জোনমণি ৰুণ জোন এতিয়া চকুত জোন এই গানটি বাৰু আপোনালোকে শুনিছেনে নাই শুনা কমেণ্ট ছেকশ্যনত জনাব জুবিন দাই এই গানটোৰ সম্পৰ্কত কৈছিলে তেখেতে যেতিয়া নেকি ক্লাছ 10ত তামুলপুৰত পঢ়ি আছিলে তেখেতে তেতিয়া এগৰাকী ছোৱালীক লাইন মাৰিছিলে ছোৱালীজনীৰ নাম হৈছে জোন মানে তেখেতে ক্লাছ 10ত পঢ়ি থকাৰ অৱস্থাত তেখেতৰ ক্লাছত মানে জুবিন দাৰ ক্লাছত কেৱল দুজনী ছোৱালী আছিলে এজনীৰ নাম হ'ল জোন আৰু এজনী হ'ল জোনমণি আৰু এজনীৰ নাম হ'ল ৰুণজোন তো তেখেতে দুয়োজনীকে মানে লাইন মাৰিছিলে আৰু তেতিয়া তেখেতে এই গানটো লিখিছিলে যে জোনমণি ৰুণজোন এতিয়া চকুত জোন মানে জোন নামৰ যিগৰাকী ছোৱালী আছিলে জোনমণি তো তেখেতৰ সৈতে লাইন মাৰিছিলে বুলি জুবিন দাই নিজেই কৈছিলে এই গানটো মানে গাই থাকোঁতে কৈছিলে যে মই পঢ়ি থকাৰ অৱস্থাত তামুলপুৰত দুজনী ছোৱালী আছিলে জোনমণি আৰু ৰুণজোন তো দুয়োজনীকে মই লাইন মাৰিছিলোঁ আৰু যেতিয়া মই জোনমণিক মানে লাইন মাৰিছিলোঁ তেতিয়া এই গানটি লিখিছিলোঁ তো সেই জোনমণিজনী বাৰু বৰ্তমান সময়ত কেনে আছে আপোনালোকে জানেনে এইটো অৱশ্যে জনাবলগীয়া খবৰ নহয় আপোনালোকৰ জানিবৰ বাবেও ইচ্ছা হয়তো নাথাকিব পাৰে কিন্তু কথাটো হৈ গ'ল যে জুবিন দাৰ লগত জড়িত খবৰ যিহেতু ভাবিলোঁ আপোনালোকক জনাই থৈ যাওঁ তো এইগৰাকী হৈছে স্ক্ৰীনত আপোনালোকে যিগৰাকী মহিলা দেখা পাই আছে এইগৰাকী হৈছে জোনমণি আৰু এইগৰাকীকেই লাইন মাৰিছিলে জুবিন দাই তো জুবিন দাৰ সম্পৰ্কে যেতিয়া তেখেতক সোধা গ'ল জোনমণি সোধা গ'ল তো তেতিয়া জোনমণিয়ে কৈছে যে আজিকালি মানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড এইবিলাক হয় তেতিয়া আমাৰ দিনত সেইবিলাক নাছিলে তো জুবিন এটা বিৰাট মানে ভদ্ৰ ল'ৰা আছিলে মানে বিৰাট গহীন গম্ভীৰ সেই সময়ত গহীন গম্ভীৰ আছিলে আৰু বিৰাট চোকা আছিলে বোলে সেই সময়তে তেখেতে ফাৰ্ষ্ট ডিভিজন পাই লেটাৰ লৈ পাছ কৰিছিল সেই সময়ত গতিকে ভাবক কিমান চোকা আছিলে এতিয়া ফাৰ্ষ্ট ডিভিজন পাই লেটাৰ লৈ পাছ কৰাটো ডাঙৰ কথা নহয় কিন্তু সেই সময়ত ফাৰ্ষ্ট ডিভিজন পাই লেটাৰ লৈ পাছ কৰাটো বহুত ডাঙৰ কথা আছিলে তো তেখেতে সেই সময়তে ফাৰ্ষ্ট ডিভিজন পাই লেটাৰ লৈ হেনো পাছ কৰিছিল আগবাইছোঁ একেবাৰে শেষৰটো খবৰৰ ফালে আমাৰ অসমৰ যিমানবিলাক নেকি উকিল আছে তো গোটেই অসমৰ উকিল সন্থাই এটা প্ৰতিজ্ঞাবদ্ধ হৈছে যে সিদ্ধাৰ্থ আৰু চামকানু মহন্তৰ হৈ তেওঁলোকে ওকালতি নকৰে বুলি কৈছে মানে তেওঁলোকে চামকানু মহন্ত আৰু লগতে সিদ্ধাৰ্থৰ হৈ তেওঁলোকে কেছ নেখেলে আদালতত কাৰণ তেওঁলোককতো এতিয়া উকিলৰ প্ৰয়োজন হ'ব ন তো সেই আমাৰ অসমৰ উকিলসকলে চামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে ওকালতি নকৰে বুলি তেওঁলোকে শপত লৈছে যোৱাকালি আৰু এইটো এটা ভাল কাম কৰিছে ভাল পাইছোঁ আমাৰ অসমৰ উকিল সন্থাক বহুত বেছি ধন্যবাদ জনাইছোঁ তো বন্ধু বান্ধৱীসকল বছ আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই আছিলে তো পুনৰ এটা ভিডিঅ'ত সকলোকে লগ কৰাৰ সাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম